নমস্কাৰ সমগ্ৰ ৰাইজতে ইতিমধ্যে চৌদিশে ঢোলৰ গুমগুমনি নাচনে যি বিহু নৃত্য বা বিহু আখৰাৰ কাৰণে প্ৰস্তুত হৈছে তাৰ ব্যতিক্ৰম নহয় ডেৰগাঁও। আমি বৰ্তমান ডেৰগাঁৱৰ যি ইয়াতে উপস্থিত হৈছোহি গামোচা বিহু দলৰ যি বিহু কৰ্মশালা বিহুৰ প্ৰস্তুতি বুজ ল'বৰ কাৰণে মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক সমগ্ৰ দৃশ্যটো দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেদৰে তেখেতলোকৰ যি প্ৰস্তুতি আমি অসম নদী নিউজ লাইভৰ কেমেৰা পূৰ্বতীয়াকৈ দেখাবলৈ সক্ষম হৈছোঁ আৰু মই দৃশ্যক সমগ্ৰ দৃশ্য বন্দী কৰিবলৈ অনুৰোধ জনাইছোঁ। তেখেতলোকে অসমৰ বিভিন্ন প্ৰান্তত চোতাল বিহুৰ কাৰণে এক জনপ্ৰিয় বিহু দল গামোচা বিহু দল। এই গামোচা বিহু দলটোৱে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাইজৰ চোতালত গৈ ৰাইজৰ আশীৰ্বাদ প্ৰদান কৰে বছৰেকৰ নতুন বিহুৰ দিনা আৰু প্ৰত্যেকটো মুহূৰ্ততে তেখেতলোকে ইতিমধ্যে যি প্ৰস্তুতি এই প্ৰস্তুতি তুংগত হৈ উঠিছে আৰু সমগ্ৰ প্ৰস্তুতি বুজ ল'বৰ কাৰণে আমি উপস্থিত হৈছোঁ অসম নৰ্থ ইষ্ট নিউজ লাইভ ডেৰগাঁৱৰ এই যি গামোচা বিহু দলৰ বাকৰি প্ৰস্তুতি বুজ ল'বৰ কাৰণে। বিহুৰ মাজতে সোমাই যাব বিচাৰিছোঁ সেইকাৰণে গোলাপ ফুল ৰানুমাই কলিতে মৰহি যায় সেইকাৰণে গোলাপ ফুল ৰানুমাই কলিতে মৰহি যায়। এনেদৰে তেখেতলোকে বিহুৰ যি প্ৰস্তুতি তুংগত উঠিছে আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাই যাম আৰু পৰৱৰ্তী সময়ত তেখেতলোকৰ যি কুস্তি আছে সেই কুস্তি আমি আপোনালোকক পূৰ্বতীয়াভাৱে দেখাই যাবলৈ প্ৰয়াস কৰিম।